जय हिंद स्टूडेंट्स आज भिडिओखনত आमी क्लास 9 सामाजिक विज्ञाনৰ इकोनॉमिक्स पार्टर चतुर्थ पार्टটো চাম যাৰ নামটো আছে মূল অৰ্থনৈতিক সমস্যাসমূহ ঠিক আছে আজি আমি ইয়াৰ কোৱেশ্চনটো চাম বাট বিফোৰ স্টাर्टिंग द ক্লাস वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति एंड लेट्स स्टार्ट द क्लास विथ द फर्स्ट क्वेश्चन प्रथम क्वेश्चनটো চাব সংজ্ঞা লিখা দৰিদ্ৰতা দৰিদ্ৰতাটো কি বস্তু তো পৃথিৱীৰ বিভিন্ন দেশে সন্মুখীন হৈ অহা এক জ্বলন্ত সমস্যা হৈছে দৰিদ্ৰতা হয়নে বহল অৰ্থ দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ যেনে খাদ্য বস্ত্ৰ বাসস্থান শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয় ঠিক আছে এইটো হৈছে আমাৰ দৰিদ্ৰতা নেক্সট চাব নিবনুৱা সাধাৰণতে নিবনুৱা শব্দটোৱে কৰ্মহীনতাক বুজায় তাৰমানে যোনে কাম নকৰে ওকে সো যিসকল লোকে কাম কৰাৰ কোনো সুযোগ নাপায় তেওঁলোকক নিবনুৱা বুলি কোৱা হয় কিন্তু অৰ্থনৈতিক নিবনুৱা বুলি ক'লে সেইসকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে কিন্তু কোনো উপযুক্ত সংস্থাপন নাপায় তাৰমানে সিহঁতৰ কাম কৰাৰ ইচ্ছা আছে বাট সিহঁতে সেনেকুৱা সুবিধাটো পোৱা নাই তো সেনেকুৱা আমি কি বুলি ক'ম নিবনুৱা ওকে তাৰে নেক্সট আছে আমাৰ জনসংখ্যা ঘনত্ব জনসংখ্যা ঘনত্বটো চাব জনসংখ্যা ঘনত্ব হল প্ৰতি বৰ্গ কিলোমিটাৰত এখন দেশ বা এখন ৰাজ্যৰ জনসংখ্যা গতিকে এটো আমাৰ কি হৈছে কি বুজাইছে জনসংখ্যা ঘনত্ব তো জনসংখ্যা ঘনত্ব হল প্ৰতি বৰ্গ কিলোমিটাৰ এখন দেশ বা এখন ৰাজ্যৰ জনসংখ্যা উদাহৰণস্বৰূপে চাব ভাৰতবৰ্ষৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰৰ জনসংখ্যা কিমান 382 জন হয়নে গতিকে আটাইতকৈ বেছি ঘনত্ব থকা ৰাজ্য হল পশ্চিম বংগ আৰু সৰ্বনিম্ন ঘনত্ব থকা ৰাজ্যটো হল আমাৰ অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ একেবাৰে কম আছে ঘনত্ব আৰু পশ্চিম বংগত বেছি আছে নেক্সট হ'ব লিংগ অনুপাত লিংগ অনুপাতটো কি বস্তু লিংগ অনুপাত হল প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আমাৰ 1000 পুৰুষত মহিলাৰ সংখ্যা কিমান আছে তাকে আমি লিংগ অনুপাত বুলি কওঁ ভাৰতৰ লিংগ অনুপাত 980 940 এটা আমাৰ অসমীয়াত দিছেতো 940 বুজাব দেশৰ ৰাজ্যসমূহৰ ভিতৰত কেৰালাত লিংগ অনুপাতটো সৰ্বাধিক এটো কিমান 1084 হয়নে আমাৰ কেৰালা সবচে বেছি আছে 1084 আৰু হাৰিয়ানাত আছে লিংগ অনুপাতটো সৰ্বনিম্ন তাৰ মানে একেবাৰে কম ক'ত আছে হাৰিয়ানাত হয়নে কিমান আছে 877 ওকে নেক্সট হ'ব চৰম দৰিদ্ৰতা তো চৰম দৰিদ্ৰতাটো হ'ল যেতিয়া এজন ব্যক্তিয়ে উপাৰ্জনেৰে তেওঁৰ পৰিয়ালৰ মৌলিক প্ৰয়োজনসমূহ যেনে খাদ্য বস্ত্ৰ বাসস্থান শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ পূৰণ কৰাত ব্যৰ্থ হয় ঠিক আছে এইটো বুজায় আমাৰ চৰম দৰিদ্ৰতা তাৰ পিছত চাব আপেক্ষিক দৰিদ্ৰতা আপেক্ষিক দৰিদ্ৰতা হ'ল এজন ব্যক্তিয়ে উপাৰ্জন কৰিবলগীয়া পৰিমাণৰ অকল 50% হে উপাৰ্জন কৰে যাৰ বাবে তেওঁ কিছু পইচা লাভ কৰে কিন্তু সেইখিনি পইচা তেওঁৰ কাৰণে পৰ্যাপ্ত নহয় তেওঁৰ পৰিয়ালৰ সকলো পূৰণ কৰিবলৈ বুজি পাইছেনে মানে সেইখিনি বস্তু তেওঁৰ কাৰণে এতিয়াও গোটেইখিনি হোৱা নাই আৰু তেওঁক লাগে এইটোক আমি কি বুলি কওঁ আপেক্ষিক দৰিদ্ৰতা বুলি কওঁ ওকে তাৰ পিছত যাব বহনক্ষম উন্নয়ন বহনক্ষম উন্নয়ন চাম এতিয়া অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি আমাৰ 1987 এইটো চনত আমাৰ ব্ৰুণ্ডটলেণ্ড ঠিক আছে ব্ৰুণ্ডটলেণ্ড আয়োগে অবিৰত বা বহনক্ষম উন্নয়ন ধাৰণাটো দাঙি ধৰিছিল ওকে আৰু এই আয়োগে পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ বুলিও জনাজাত ঠিক আছে সবে জানে আয়োগৰ মতে যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ'ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যত প্ৰজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় সেই অৰ্থনৈতিক উন্নয়নে হ'ল অবিৰত বা বহনক্ষম অৰ্থনৈতিক উন্নয়ন ঠিক আছে নেক্সট চাব সেউজ অৰ্থনীতি সেউজ অৰ্থনীতি কি বস্তু যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা তেনে অৰ্থনীতিকে সেউজ অৰ্থনীতি বোলা হয় ঠিক আছে নেক্সট কোৱেশ্চনটো চাব দৰিদ্ৰতাৰ সীমাৰেখা কি তো গাঁও অঞ্চল আৰু চহৰ অঞ্চল দৰিদ্ৰতাৰ সীমাৰেখাটো কি দৰিদ্ৰতাৰ সীমাৰেখা হ'ল বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ
জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰে ঠিক আছে গাঁও অঞ্চলৰ দৰিদ্ৰতা সীমা ৰেখাটো চাব গাঁও অঞ্চলত দৈনিক জনমূৰি ন্যূনতম আমাৰ 2400 কেলৰি ঠিক আছে 2400 কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয় ঠিক আছে চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমা ৰেখাটো চাব চহৰ অঞ্চলত দৈনিক আমাৰ জনমূৰি ন্যূনতম আমাৰ কিমান 2100 কেলৰি ঠিক আছে আমাৰ গাঁও অঞ্চলত কিমান আছিল আমাৰ কি বুলি কয় 2400 কেলৰি ঠিক আছে কিন্তু ইয়াতে কিমান আছে তাতে কম আছে 2100 কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয় ঠিক আছে নেক্সট চাব কোৱেশ্চন নম্বৰ 3 2011 চনত লোকপিয়ল মতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান তো 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা হৈছে আমাৰ 121 কোটি আৰু অসমৰ 3 কোটি 12 লাখ নহয় অসমৰ কিমান হ'ব 3 কোটি 12 লাখ আৰু ভাৰতৰ 121 কোটি কিন্তু এতিয়া ইমান নাই এতিয়া আমাৰ বহুত বাঢ়িছে হয়নে যদি আপুনি যদি এতিয়াও হিটো ধৰি ৰাখে তেনেহলে ভুল হ'ব নেক্সট কোৱেশ্চন চাব বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে তো বিশ্বৰ মাটিকালিৰ 2.4 ঠিক আছে 2.4 শতাংশহে ভাৰতত আছে বুজি পাইছেনে বাকিটো বিশ্বৰ বেলেগ জায়গাত আছে বেলেগ বেলেগ দেশৰ কিন্তু মাত্ৰ আমাৰ ভাৰতে কিমান লৈছে 2.4% ওকে নেক্সট কোৱেশ্চন চাব ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান নহয় গতিকে ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য হ'ল আমাৰ কেৰেলা কেৰেলা তাৰ কিমান আছে 1084 গতিকে ভাৰতৰ আমাৰ অনুপাতটো সবতছে বেছি ক'ত হ'ব লিংগ অনুপাতটো কেৰেলাত হ'ব এটো কিমান আছে 1084 ঠিক আছে তাৰ পিছত চাব অসমৰ জনসংখ্যা ঘনত্ব কিমান অসমৰ জনসংখ্যা ঘনত্ব হৈছে আমাৰ 397 ওকে অসমৰ জনসংখ্যা ঘনত্ব কিমান 397 ওকে নেক্সট কোৱেশ্চন চাব আমাৰ ছদ্মবেশী নিবনুৱা কাক কয় তো ছদ্মবেশী বা প্ৰসন্ন নিবনুৱাসকল দেখাত বনোৱা হয় নহয় কিন্তু তেওঁলোকৰ মুঠ উৎপাদনত অলপো ভূমিকা নাথাকে উদাহৰণস্বৰূপে এটাকে দিব এটা কাম যদি দুজন মানুহে কৰিব পাৰে তাত যদি 5 জন লোকক নিযুক্ত কৰা হয় তেন্তে আমাৰ ওপৰত যদি 3 জন লোকক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয় আমাৰ যদি 3 জন মানুহে হয় নহয় কাম 2 জন মানুহ যদি কাম কৰিব পাৰে তাৰে যদি 5 জনক ধৰি দিয়া হয় এই 3 জন আমাৰ এনেই থাকি যাব হয়নে সিহঁতক আমি কি বুলি কম ছদ্মবেশী নিবনুৱা বুলি কম ঠিক আছে তাৰ পিছত চাব মুদ্ৰাস্ফীতি কি বস্তু সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাত মুদ্ৰাস্ফীতি বুলি কোৱা হয় কিন্তু অৰ্থনীতিত মুদ্ৰাস্ফীতি বুলি ক'লে একে লেঠাৰিয়ে সাধাৰণ মূল্যস্তৰ বৃদ্ধি পোৱা অৱস্থা কি বুজোৱা হয় হয়নে আৰু মুদ্ৰাস্ফীতি হ'লে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্ৰাৰ মূল্য কমি যায় ওকে বস্তুৰ দামটো বাঢ়ে মূল্যটো বস্তুটো বাঢ়ি যায় বস্তুৰ কিন্তু আমাৰ মুদ্ৰা যে আছে তাৰ মূল্যটো কিন্তু কমি যায় ওকে এটো হ'ব আমাৰ মুদ্ৰাস্ফীতিৰ কাৰণবোৰ কি কি তো মুদ্ৰাস্ফীতিৰ মূল কাৰণ দুটা কাৰণ আছে এটা হ'ল চাহিদাজনিত আৰু আনটো হ'ল আমাৰ ব্যয়জনিত ঠিক আছে নেক্সট চাব কোৱেশ্চনটো 10 নম্বৰটো দমিত মুদ্ৰাস্ফীতি কাক বোলে তো চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে আৰু এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ মুক্ত মুদ্ৰাস্ফীতিৰ দৰে স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস পায় ওকে আৰু এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বোলে ঠিক আছে নেক্সট চাব কোৱেশ্চনটো অবিধিগত খণ্ডক শ্ৰমিকৰ সংখ্যা কিমান থাকে তো 10 জনতকৈ কম থাকে ঠিক আছে ধুনীয়াকৈ লিখিও সেন্টেন্সটো অবিধিগত খণ্ডৰ শ্ৰমিকৰ সংখ্যা 10 জনতকৈ কম থাকে ওকে হেনেকৈ দিব তাৰ পিছত মুঠ কৰ্মী সংখ্যা সমান মুঠ কৰ্মী সংখ্যা পূৰণ 100 সম্পূৰ্ণ কৰা তো এটো চাব আমাৰ উত্তৰটো কৰ্মী জনসংখ্যা সমান কি হয় মুঠ কৰ্মী সংখ্যা বাই মুঠ জনসংখ্যা ঠিক আছে গতিকে এটো হৈছে মোৰ মেইন ফৰ্মুলা কৰ্মী জনসংখ্যা সমান মুঠ কৰ্মী সংখ্যা বাই মুঠ জনসংখ্যা ঠিক আছে নেক্সট কোৱেশ্চন চাব 13 নম্বৰটো বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল তো বহনক্ষম উন্নয়ন সংজ্ঞাটো ব্ৰুনলেণ্ড আয়োগে এটো আপোনাৰ 1987 ঠিক আছে 1987 চনত আগবঢ়াইছিল ঠিক আছে
তাৰপিছত চাব পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূল মন্ত্ৰ কি হোৱাটো বিচাৰে। পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূল মন্ত্ৰটো চিন্তা বিশ্বব্যাপী হওক, কাৰ্যপন্থা স্থানীয় হোৱাটো বিচাৰে। তাৰমানে থিংক গ্ল'বেলি, এক্ট লোকেলি, এইটো হৈছে তেওঁৰ মূল মন্ত্ৰ। নেক্সট কুৱেশ্যনটো চাব, অলপ দীঘলীয়া, এতিয়া উত্তৰবিলাক চাব লাগিব আমি। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ আলোচনা কৰা। ঠিক আছে, যিবিলাক সমস্যাই ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে দেখা দিছে, তাৰ ভিতৰত মূল সমস্যাটোৱে হৈছে জনবিস্ফোৰণ। ঠিক আছে, জনবিস্ফোৰণ জনসংখ্যাৰ অত্যাধিক বৃদ্ধিকে সূচায়। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ হাৰ পৃথিৱীৰ ভিতৰত সৰ্বাধিক। জনসংখ্যাৰ ফালৰ পৰা ভাৰতে পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ। ঠিক আছে, ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহৰ ভিতৰত তলৰ কাৰণবোৰ উল্লেখযোগ্য। যেনেকৈ চাব, প্ৰথমটো আছে আমাৰ উচ্চ জন্ম হাৰ। নহয়, ইয়াতে আমাৰ জন্ম হাৰটো বহুত বেছি। নিৰক্ষৰতা, নহয়, তাৰপিছত দৰিদ্ৰতা, সামাজিক অজ্ঞতা আৰু জনসংখ্যা ভিক্ষাৰ অভাৱ। এই পাঁচটা আমাৰ মূল কাৰণ হৈছে যে আমাৰ মানে ভাৰতৰ ইমান জনসংখ্যা বৃদ্ধি পাই আছে। নেক্সট কুৱেশ্যনটো চাব, দৰিদ্ৰতা কাক কয়? দৰিদ্ৰতা সীমাৰেখাই কি দৰিদ্ৰতা নিৰূপণ কৰে তাক ব্যাখ্যা কৰা। দৰিদ্ৰতা এনে এক অৱস্থাক বুজায় য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয়। ঠিক আছে, দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰে। ভাৰতবৰ্ষৰ দৰিদ্ৰ সীমাৰেখাৰ বিভিন্ন ব্যাখ্যা আগবঢ়োৱা হৈছে যদিও কেলৰি ভিত্তিক ব্যাখ্যাটোৱে হৈছে অধিক প্ৰচলিত। ঠিক আছে, ভাৰতৰ পৰিকল্পনা আয়োগ কেলৰি ভিত্তিক আগবঢ়োৱা সংজ্ঞাৰ মতে গাঁও অঞ্চলত দৈনিক ন্যূনতম আমাৰ 2400 কেলৰি, হয়নে? আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি আমাৰ ন্যূনতম কিমান 2100 কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক আমি কি বুলি কওঁ? দৰিদ্ৰ বুলি কোৱা হয়। গাঁও অঞ্চলত অধিক কেলৰি প্ৰয়োজন হয় কাৰণ গাঁৱলীয়া লোকৰ চহৰীয়া লোকতকৈ শাৰীৰিক পৰিশ্ৰম বেছি হয়। হয়নে? সিহঁতে কেলৰিৰ প্ৰয়োজন বেছি হয় কাৰণ সিহঁতে বেছি কষ্ট কৰে আৰু আমাৰ চহৰীয়া মানুহে কম কষ্ট কৰে। হয়নে? ন্যূনতম কেলৰি আহৰণ কৰিবলৈ চলিত দৰৰ হিচাপত গাঁও অঞ্চলত আৰু চহৰ অঞ্চলত জনমূৰি মাহিলী ব্যয়ৰ পৰিমাণ আছিল এনে ধৰণৰ। ঠিক আছে, এইটো চাব, আমাৰ তালিকাটো দিয়া আছে। এইটো বৰ্ষ আমাৰ 2000 পৰা 2001 কাৰণে আছে আৰু 2005 পৰা 6 লিখি আছে। গ্ৰামাঞ্চলটো চাব 3 to 6 টকা, 326 টকা, 328 টকা, হয়নে? আৰু এইটো আমাৰ 368 ৰুপিজ। সেমি আমাৰ চহৰাঞ্চলটো চাব 454, নহয়, আৰু এইটো 558। অ'কে, এইখিনি টকা আমাৰ বেছি চহৰ অঞ্চলৰ কাৰণে। আৰু এনেকৈ আমি কি কৰোঁ, গোটেই বস্তুটো পৰিমাণটো ওলাওঁ চহৰৰ আৰু গ্ৰামাঞ্চলৰ। ঠিক আছে, নেক্সট চাব, মুদ্ৰাস্ফীতি কাক বোলে? এইটো অলপ মূল পদ্ধতিসমূহ আলোচনা কৰা। সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থা মুদ্ৰাস্ফীতি বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত মুদ্ৰাস্ফীতি বুলি ক'লে একে লেঠাৰিয়ে সাধাৰণ মূল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়। মুদ্ৰাস্ফীতি হ'ল বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্ৰাৰ মূল্য কি হৈ যায়? কমি যায়। অ'কে, নেক্সট মৌদ্ৰিক এতিয়া নীতি, তাৰে আমি এতিয়া ব্যাখ্যা কৰিব দিছেতো। চৰকাৰে গ্ৰহণ কৰা মৌদ্ৰিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটো উল্লেখযোগ্য। বেংকৰ হাৰ হ'ল এই হাৰ যিটো হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ প্ৰদান কৰে। মুদ্ৰাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয় যাৰ ফলত বাণিজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধি কৰে। ঠিক আছে, আৰু ইয়াৰ ফলত ঋণ গ্ৰহণকাৰীয়ে ঋণ ল'বলৈ নিৰুৎসাহিত হয় আৰু বজাৰ ঋণ হ্ৰাস হৈ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয়। বুজি পাইছেনে? 2 নম্বৰ পইণ্টটো চাব, ৰাজকোষীয় নীতি। এই নীতি আয় আৰু ব্যয় নীতি বুলিও কোৱা হয়। মানে আয় আৰু ব্যয় নীতিও বুলি কোৱা হয়। ঠিক আছে, চৰকাৰী ব্যয় কৰ্তন কৰি দেশত সামগ্ৰীৰ চাহিদা হ্ৰাস কৰিব পাৰি আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত কৰিব পাৰি। তদুপৰি বিভিন্ন প্ৰকাৰৰ কৰ আৰোপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত মুদ্ৰা চৰকাৰৰ হাতলৈ আনিব পাৰি। ঠিক আছে, ইয়াৰ ফলত সামগ্ৰিক চাহিদা হ্ৰাস পাব আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ হ'ব। ইয়াৰ উপৰিও চৰকাৰে জনসাধাৰণৰ পৰা ঋণ গ্ৰহণ কৰিও মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰি। ঠিক আছে,
3 নম্বৰ পইণ্টটো চাব উৎপাদন বৃদ্ধি নীতি। দেশৰ চৰকাৰে অব্যৱহৃত সম্পদৰাজি সঠিকভাৱে ব্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশত উৎপাদন বৃদ্ধি হ'ব আৰু সামগ্ৰী বৃদ্ধিৰ চাহিদাৰ হাৰত যোগান বৃদ্ধি হৈ দৰ স্তৰ নিয়ন্ত্ৰিত হ'ব। চাব কুৱেশ্যন নম্বৰ 4 নিবনুৱা সমস্যা কাক বোলে? ইয়াৰ প্ৰকাৰ কি কি? সাধাৰণতে নিবনুৱা শব্দটোৱে কৰ্মহীনতাক, ঠিক আছে, নিবনুৱা শব্দটো কাক বুজায়? কৰ্মহীনতা। কৰ্মহীনতাক বুজায়। যিসকল লোকে কাম কৰাৰ কোনো সুযোগ নাপায় তেওঁলোকক নিবনুৱা বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত নিবনুৱা বুলি ক'লে সেইসকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে কিন্তু কোনো উপযুক্ত সংস্থাপন নাপায়। নিবনুৱা সাধাৰণতে 2 প্ৰকাৰৰ হয়, গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা, ঠিক আছে। নেক্সট তাৰে প্ৰথম পইণ্টটো চাব দ্ৰুত জনসংখ্যা বৃদ্ধি। দ্ৰুত জনসংখ্যা বৃদ্ধি নিবনুৱা সমস্যাৰ সৃষ্টিত বৰঙণি যোগাইছে। বৰ্ধিত জনসংখ্যা অনুপাতে নিয়োগৰ সা সুবিধা পৰ্যাপ্ত নোহোৱাত নিবনুৱা সমস্যা ভয়াৱহ ৰূপ লৈছে, ঠিক আছে। দ্বিতীয় পইণ্টটো চাব নিয়োগবিহীন উন্নয়ন। দেশখনত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধিৰ হাৰৰ ব্যৱধান বৃদ্ধি পাইছে। এনে অৱস্থাক নিয়োগবিহীন উন্নয়ন বুলি কোৱা হয়। ফলশ্ৰুতিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে, ঠিক আছে। তৃতীয় পইণ্টটো চাব আমাৰ স্থবিৰ কৃষি উন্নয়ন। ভাৰতবৰ্ষৰ দৰে এখন কৃষিপ্ৰধান দেশত কৃষি ব্যৱস্থাৰ যি উন্নয়ন হ'ব লাগিছিল সেয়া হৈ উঠা নাই, ঠিক আছে। ফলস্বৰূপে কি হৈছে? কৃষিজীৱী লোকৰ মাজত নিয়োগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে, ঠিক আছে। 4 নম্বৰ পইণ্টটো চাব ঔদ্যোগিকৰণৰ মন্থৰ গতি। তো দেশখনৰ ঔদ্যোগিক উন্নয়ন যি হাৰত হ'ব লাগিছিল সেয়া হৈ নুঠাতে ঔদ্যোগিক নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে। 5 নম্বৰ পইণ্টটো চাব আমাৰ প্ৰস্তুতিপূৰ্ণ শিক্ষা ব্যৱস্থা। তো প্ৰচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণ নিয়োগৰ উপযোগী কৰি তুলিব নোৱাৰাত শিক্ষিত নিবনুৱা সমস্যা জটিল ৰূপ ধাৰণ কৰিছে আৰু বৃত্তিমুখী বা কাৰিকৰী শিক্ষাৰ অভাৱে জনসাধাৰণক স্বাৱলম্বী কৰি তুলিব পৰা নাই, ঠিক আছে। উপৰোক্ত কাৰকসমূহৰ উপৰিও নিম্ন মূলধন গঠন, দৰিদ্ৰতা, উপযুক্ত পৰিকল্পনাৰ অভাৱ আদি বহুতো কাৰকে নিবনুৱা সমস্যা সাধাৰণত বাধা আৰোপ কৰি আহিছে। গতিকে উপযুক্ত চৰকাৰী নীতি প্ৰস্তুত কৰি এই সমস্যা সমাধান কৰাটো অতি প্ৰয়োজন, ঠিক আছে। চমুটোকে লিখিব দিছে। প্ৰথমটো চাব ঋতুজ নিবনুৱা। ঋতুজ নিবনুৱাসকল বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা, বাকী সময় তেওঁলোকে বনোৱা হয়, ঠিক আছে। যেনেকৈ উদাহৰণস্বৰূপে চাব কৃষি কাৰ্যত জড়িত লোকসকলে ঋতুজ নিবনুৱা হয়, হয়নে? তাৰমানে কৃষিবিলাকে ঋতু চাই পেলাই কাম কৰে। যদি ঋতু থাকে কাম কৰিব, যদি ঋতু অলপ এনেকুৱা ধৰণৰ নহয় তেনেহ'লে সিহঁতে বহিব লগা হয়। তো তেতিয়া সিহঁতে কি হয়? ঋতুজ নিবনুৱা হয়, বুজি পাইছে? নেক্সট চাব চাহিদাজনিত আৰু ব্যয়জনিত মুদ্ৰাস্ফীতি। চাহিদাজনিত মুদ্ৰাস্ফীতি হ'ল জনসাধাৰণ যেতিয়া দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰব্য আৰু সেৱাৰ যোগান বৃদ্ধি নাপায়, ঠিক আছে। এনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্ৰা বা ক্ৰয় ক্ষমতা থাকে আৰু ইয়াৰ বজাৰত কম পৰিমাণত দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা বাঢ়ে। ফলস্বৰূপে কি হয়? দ্ৰব্য আৰু সেৱাবিলাকৰ মূল্যটো বৃদ্ধি পায় আৰু এনে অৱস্থাত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়, ঠিক আছে। মুদ্ৰাস্ফীতি অনা অন্য এটা কাৰণ হ'ল দ্ৰব্য আৰু সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি, ঠিক আছে। ইয়াক ব্যয়জনিত মুদ্ৰাস্ফীতি বুলি কোৱা হয়। ব্যয়জনিত মুদ্ৰাস্ফীতিৰ প্ৰধানকৈ 3টা কাৰকৰ ফলত সৃষ্টি হয়, ঠিক আছে। প্ৰথম কাৰকটো কি আছে? মজুৰি বৃদ্ধি। দ্বিতীয়টো আছে কি? লাভৰ পৰিমাণ বৃদ্ধি। আৰু তৃতীয়টো আছে দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ বাবে হোৱা বোজা, ঠিক আছে। তো এতিয়া গ নম্বৰটো চাব বহনক্ষম উন্নয়ন। অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি আমাৰ 1987, ঠিক আছে, 1987 চনত ব্ৰুকলেন আয়োগে অবিৰত বা বহনক্ষম উন্নয়নৰ ধাৰণাটো দাঙি ধৰিছিল আৰু এই আয়োগে পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ বুলিও জনাজাত, ঠিক আছে। আয়োগৰ মতে যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ'ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যত প্ৰজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয়, ঠিক আছে। সেই অৰ্থনৈতিক উন্নয়নে হ'ল
অবিৰত বা বহনক্ষম অৰ্থনৈতিক উন্নয়ন। এতিয়া নেক্সট চাব ঘ নম্বৰটো সেউজ অৰ্থনীতি হা। যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তেনে অৰ্থনীতিকে সেউজ অৰ্থনীতি বুলি কোৱা হয়। ঠিক আছে। পৰিৱেশ সচেতন ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ বাবে এতিয়া মূল মন্ত্ৰ হৈছে কি? চিন্তা বিশ্বব্যাপী হওক, হয়নে? কাৰ্যপন্থা স্থানীয় হওক। বুজি পাইছে? এইবিলাক হৈছে মূল মন্ত্ৰ। তাৰ মানে থিংক গ্ল'বেলি আৰু এক্ট লোকেলি। অ'কে। নেক্সট 19 পইণ্টটো চাব মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি। যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ অবাধ বৃদ্ধি হয়, তেনে অৱস্থাক মুক্ত মুদ্ৰাস্ফীতি বুলি কোৱা হয়। অন্য হাতেদি চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে। এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰমুক্ত মুদ্ৰাস্ফীতি দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণটো হ্ৰাস হয়। ঠিক আছে। এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বুলি কোৱা হয়। ঠিক আছে। গতিকে মই এইটো লেচনৰ গোটেই ভিডিঅ'টো মই কুৱেশ্যন গোটেইখিনি মই প্ৰভাইড কৰিছোঁ ছেইম ভিডিঅ'খনত। ঠিক আছে। কুৱেশ্যনটো ধুনীয়াকৈ লিখিব আৰু হেণ্ডৰাইটিং মেইনটেইন কৰিব আৰু স্পেলিংছ এটা মিষ্টেক নকৰিব। অ'কে। গতিকে যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং। জয় হিন্দ।